2025 বৰ্ষৰ জানুৱাৰী মাহৰ 16, 17, 18 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ পৰম্পৰাগত জোনবিল মেলা এই জোনবিল পথাৰত অনুষ্ঠিত হ'ব। এইবাৰ জোনবিল মেলাত কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং, বৰমাৰজং পিনুং, চখামনি পিনুং, বালিখঞ্জি পিনুং আদিকে কৈ ৰংখৈ বাৰ, খাওৰাগাৰাই, চিলাংখুঞ্জি, উঠাংগুঞ্জি আদিকে কৰি প্ৰায় 58খন গাঁৱৰ পাহাৰৰ লোকসকল, তিৱা লোকসকল আহিব আৰু মেঘালয়ৰ আমদুবি ঘাট, আমজং, লুমফৈ, উন্ত্ৰাই, উমদেন, উমলাপেৰ, মাগৰ পিনুং, মায়ং পিনুং, নখাপ, মকেৰ, মৰঙা, চিৰাদন আদিকে কৰি 20খন গাঁৱৰ লোকসকলে পাহাৰত উৎপাদিত হোৱা মেটমৰা সামগ্ৰী লৈ জোনবিল মেলাত তেওঁলোকে ঢাপলি মেলিব। আমি জোনবিল মেলাৰ তিৱা ৰজাসকলৰ যি ৰাজদৰবাৰ বহিব, সেই ৰাজদৰবাৰ মুখ্য অতিথি হিচাপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাতে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা আৰু ৰুজ পেগু উপস্থিত থাকিব। লগত মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কুমাৰ দেৱে উপস্থিত থাকিব। আৰু লগতে এই বছৰ আমি অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা বাইদেউ আৰু লগতে তিৱা কথাছবি চিকাইচাল পৰিচালিকা ডক্টৰ ববি শৰ্মা বৰুৱা বাইদেউক আমি ইয়াত উষ্ম আদৰণি আৰু বিশেষ সম্বৰ্ধনা জনাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে জোনবিল মেলাৰ আন এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আমি জোনবিল মেলাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এইবাৰ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ বা বিশিষ্ট সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিকক আমি আমন্ত্ৰণ জনাম। ইয়াতে তেখেতসকলৰ লগত আমি কথোপকথন আৰম্ভ কৰিম। আৰু লগতে ইতিমধ্যে আমাৰ যোগাযোগ হৈছে বিদেশী পৰ্যটকসকলৰ লগত তিৱাসকলৰ যি পৰম্পৰা মেল, সেই মেল এইবাৰ আমি জোনবিল মেলাত আমি আয়োজন কৰিছোঁ, যাতে বিদেশী পৰ্যটকসকলৰ লগত আমি এই যাতে কথোপকথনটো আৰম্ভ কৰিব পাৰোঁ জোনবিল মেলা সম্পৰ্কে। এতিয়াও পাহাৰ ভৈয়ামৰ যি সমন্বয়ৰ এনাজৰী গোভাৰজে শক্তিশালী কৰি ৰাখিছে, তাৰ জ্বলন্ত উদাহৰণ হৈছে জোনবিল মেলাৰ বিনিময় প্ৰথা। আৰু এই বিনিময় প্ৰথাৰ জোনবিল মেলা উপভোগ কৰিবলৈ আহি দেশ বিদেশৰ পৰ্যটক আৰু পাহাৰ ভৈয়ামৰ লোকসকল 5 লাখৰ পৰা 6 লাখলৈকে ইয়াত সমবেত হয়। আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আঁকোৱালি লৈছে। সেইকাৰণে এনেকুৱা মহান আদৰ্শ ঐতিহ্য বহন কৰি অহা জোনবিল মেলাক যিহেতু সকলোৱে আহে, সকলোৱেও ভাল পায়, এদিন সকলোৱেও চাব বিচাৰে, গতিকে অহা বছৰৰ পৰা জোনবিল মেলা এটা দিন বন্ধৰ ঘোষণা কৰিবৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আবেদন জনাই আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে আমি এইবাৰ এনেধৰণে কাৰ্যসূচী লৈছোঁ। গতিকে সকলো ৰাইজকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই চেনেহৰ সম্প্ৰীতিৰ মেলাখনত যোগদান কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।